আজিৰ পৰা 10 বছৰ আগতে কংগ্ৰেছ হেৰাই গ'ল। কংগ্ৰেছৰ এতিয়া হাতখন কফিনৰ ভিতৰত আছে, মাটিৰ তলত সোমাই আছে। 50 বছৰ চেষ্টা কৰিলে কংগ্ৰেছ আহিব নোৱাৰে আৰু আগন্তুক 50 বছৰলৈ কংগ্ৰেছ নাই, সেইটো নিশ্চিত হৈ থাকক। ভূপেন বৰা হ'ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ জোকৰজন। তেওঁ সুন্দৰভাৱে ডেইলি এটা কৌতুক কয়, এটা জোক কয়, আমি সকলোৱে টিভিত চাওঁ আৰু আনন্দ লাগে। তেনেকুৱা জোক তেওঁ সদায় কৈ থাকে। যি কৰে যি নকৰে, আজি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু। ইছবাৰ 400 পাৰ। অখিল গগৈক বৰাক ভেলীত কোনোবাই চিনি পায় নেকি? মইতো নাজানো বৰাক ভেলীত অখিল গগৈক চিনি পায় বুলি। অখিল গগৈ বৰাক ভেলীৰ কাৰণে এটা আচহুৱা নাম আৰু আহিছে চাগে। এনেকুৱা বহুত মানুহ আহে যায় গৈ থাকে। ৰকিবুল হুছেইনক এবাৰ সুধিব যে ৰকিবুল হুছেইনে বহু বছৰ মন্ত্ৰী আছিল, সংখ্যালঘু সম্প্ৰদায়ক ৰিপ্ৰেজেণ্ট কৰিছিল, কেতিয়াবা সংখ্যালঘু মানুহৰ কাৰণে কিবা কাম কৰি পাইছে নেকি? গোটেই জীৱনটোত সংখ্যালঘু মানুহক প্ৰতাৰণা কৰিলে, শোষণ কৰিলে, সংখ্যালঘু মানুহৰ ভোটেৰে MLA হ'ল, মন্ত্ৰী হ'ল, কিন্তু সংখ্যালঘুৰ কাৰণে একো কাম কৰা নাই। কংগ্ৰেছে আজিৰ পৰা 10 বছৰ আগতে কংগ্ৰেছক গোটেই ভাৰতবৰ্ষৰ ৰাইজে বিসৰ্জন দিছে। এইবাৰ লোকসভাত ভাৰতবৰ্ষত 30খনতকৈ কম চিট পাব। সেইটোৱে হ'ল ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কংগ্ৰেছৰ প্ৰতি স্বীকৃতি। আজি গোটেই দিনটো মই কৰিমগঞ্জ সমষ্টিতে আছোঁ। চাৰিওফালে এটা উৎসৱমুখৰ পৰিৱেশ। সকলোৱে সংকল্প লৈছে যে মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিম। সকলো ওলাই আহিছে। আজি লালাতো দেখিছে কি ধৰণৰ ৰাইজৰ উৎসাহ। এই উৎসাহৰ পৰা আমি নিশ্চিত যে আমাৰ প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কৃপানাথ মাল্ল ডাঙৰীয়া অতি কমেও 2 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ আৰু আমি সকলোৱে মিলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ